নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো মৰিগাঁও লোকেশ্যনৰ পৰা মুকলি হৈছে। চিটুৱেশ্যন ভেকেণ্ট এ ৰেপুটেড টু হুইলাৰ ডিলাৰশ্বিপ বেছড এট মৰিগাঁও ইজ লুকিং ফৰ দ্য ফলোয়িং ভেকেঞ্চিজ। 1 নম্বৰ জবটো টু হুইলাৰ ডিলাৰশ্বিপ এটাৰ ফালৰ পৰা মুকলি হৈছে। 1 নম্বৰ পষ্টটো হৈছে ৰিচিপশ্যনিষ্ট। এটা পোষ্ট মুকলি হৈছে। জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে। 2 নম্বৰতে টেলিকলাৰ 2টা পোষ্ট, ফিমেল কেণ্ডিডেট বিচাৰিছে। 3 নম্বৰ শ্ব'ৰুম মেনেজাৰ এটা পোষ্ট। 4 নম্বৰ চেলছ এক্সিকিউটিভ 4টা পোষ্ট মুকলি হৈছে। 5 নম্বৰ ৱৰ্কশ্বপ মেনেজাৰ এটা পোষ্ট। 6 নম্বৰ কম্পিউটাৰ অপাৰেটৰ এটা পোষ্ট। 7 নম্বৰতে ছাৰ্ভিচ এডভাইজাৰ এটা পোষ্ট। 8 নম্বৰ মেকানিক 4টা পোষ্ট আৰু 9 নম্বৰতে একাউণ্টেণ্টৰ এটা পোষ্ট। এই পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে। জিমেইলৰ জৰিয়তে আপোনালোকৰ ৰিজিউমখন পঠিয়াব পাৰিব। লগতে আপোনালোকে যদি আৰু অধিক কিবা জানিব বিচাৰে, কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে 9706085227। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 2 নম্বৰ জবটো স্বাস্থ্য হস্পিটেল ডিব্ৰুগড়ৰ ফালৰ পৰা মুকলি হৈছে। স্বাস্থ্য হস্পিটেল ডিব্ৰুগড় ইনভাইটছ এপ্লিকেশ্যন ফৰ দ্য বিল' মেনশ্যন পোষ্ট। এ নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট মেনেজাৰ হস্পিটেল অপাৰেশ্যনছ। কোৱালিফিকেশ্যন মাষ্টাৰ্ছ বা বেচেলৰ ডিগ্ৰী বিচৰা হৈছে। লগতে জবটোৰ বাবে এক্সপেৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 1 পৰা 3 বছৰ, মিনিমাম 1 to 3 years অফ এক্সপেৰিয়েঞ্চ ইন হস্পিটেল অপাৰেশ্যনছ। বি নম্বৰ পোষ্টটো হৈছে ফাৰ্মাচী মেনেজাৰ। কোৱালিফিকেশ্যন ডি ফাৰ্ম বা এনি গ্ৰেজুৱেট বিচৰা হৈছে। ইয়াৰ লগতে জবটোৰ বাবে এক্সপেৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 1 পৰা 3 বছৰ, মিনিমাম 1 to 3 years অফ এক্সপেৰিয়েঞ্চ ইন ফাৰ্মাচী ইনভেণ্টৰী মেনেজমেণ্ট। স্বাস্থ্য হস্পিটেল ডিব্ৰুগড়ৰ চি নম্বৰ পোষ্টটো হৈছে মাৰ্কেটিং মেনেজাৰ। কোৱালিফিকেশ্যন মাষ্টাৰ্ছ বা বেচেলৰ ডিগ্ৰী বিচৰা হৈছে। লোকেশ্যন আপাৰ আছাম। এক্সপেৰিয়েঞ্চ মিনিমাম 1 to 3 years অফ এক্সপেৰিয়েঞ্চ ইন হেল্থ কেয়াৰ বা হস্পিটেল মাৰ্কেটিং। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে 25 মাৰ্চৰ ভিতৰত আবেদন কৰিব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইলৰ জৰিয়তে আপোনালোকৰ আপডেটেড চিভিখন পঠিয়াব পাৰিব। জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ আপডেটেড চিভিখন পঠিয়াই দিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। আপোনালোকে যদি আৰু অধিক কিবা জানিব বিচাৰে যোগাযোগ কৰিব পাৰে 700222835003। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 3 নম্বৰ জবছ এভেইলেবল ইন এ লিডিং নিউজ পেপাৰ হাউচ। 1 নম্বৰ পষ্টটো হৈছে মাৰ্কেটিং এক্সিকিউটিভ। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে। লগতে জবটোৰ বাবে চেলছৰ ওপৰত এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচাৰিছে। 2 নম্বৰ পষ্টটো হৈছে একাউণ্টছ মেনেজাৰ CS ইণ্টাৰ ফাইনেল ইয়েৰ। 3 নম্বৰ পষ্টটো হৈছে একাউণ্টছ এক্সিকিউটিভ। এই জবটোৰ বাবে টেলি 6.5 মাইক্ৰ'ছফ্ট এক্সেল এইবোৰৰ ওপৰত আপোনালোকৰ ভালদৰে নলেজ থাকিব লাগিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে। জিমেইলৰ জৰিয়তে আপোনালোকৰ ৰিজিউমখন পঠিয়াব পাৰিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আপোনালোকে যোগাযোগ কৰি ল'ব। 4 নম্বৰ জবটো যোৰহাট লোকেশ্যনৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ এ ফিমেল বিউটিচিয়ান ফৰ এ বিউটি চেলুন ইন যোৰহাট উইথ মিনিমাম 1 year এক্সপেৰিয়েঞ্চ। বিউটিচিয়ান পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচাৰিছে আৰু জবটোৰ বাবে মিনিমাম 1 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে এড্ৰেছটো দিয়া হৈছে। আপোনালোকে এই এড্ৰেছত বায়'ডাটা বা ৰিজিউমখন জমা দিব পাৰিব। এপ্লাই ইন বক্স নং 706 কেয়াৰ অফ দৈনিক জনমভূমি যোৰহাট 785001। 5 নম্বৰ জবটো লিডছ অভাৰচিজ প্ৰাইভেট লিমিটেড কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। লিডছ অভাৰচিজ প্ৰাইভেট লিমিটেড ৰিকুৱাৰ মাৰ্কেটিং মেনেজাৰ ফৰ নৰ্থ ইষ্ট টু ক্ৰিয়েট ডিলাৰ ডিষ্ট্ৰিবিউটৰ এট আনপ্ৰেজেণ্টেড এৰিয়াছ এট কিটচেন এপ্লিয়েঞ্চিয়েছ ইণ্ডাষ্ট্ৰী। কেণ্ডিডেট শুড হেভ মিনিমাম 2 years এক্সপেৰিয়েঞ্চ ইন চেলছ এণ্ড মাৰ্কেটিং। জবটোৰ বাবে মিনিমাম 2 বছৰ চেলছ আৰু মাৰ্কেটিঙৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। চেলাৰী দিয়া হ'ব 20 পৰা 35,000লৈকে পাৰ মান্থ। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ চিভিখন পঠিয়াব পাৰিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। আপোনালোকে যদি আৰু অধিক কিবা জানিব বিচাৰে 9434056065। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 6 নম্বৰ জবটো মাৰোৱাৰী হস্পিটেল গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। মাৰোৱাৰী হস্পিটেলছ এ মাল্টি স্পেচিয়েলিটি হস্পিটেল ইনভাইটেশ্যন অফ এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ। এ নম্বৰ পষ্টটো হৈছে ষ্টাফ নাৰ্ছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন BSc নাৰ্ছিং বিচৰা হৈছে। লগতে মিনিমাম 1 বছৰ এক্সপেৰিয়েঞ্চ বিচৰা হৈছে বা GNM ডিগ্ৰী থকা কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। লগতে 1 বছৰ এক্সপেৰিয়েঞ্চ থাকিব লাগিব। বি নম্বৰ পষ্টটো হৈছে AC টেকনিচিয়ান। এডুকেশ্যনেল কোৱালিফিকেশ্যন ITI ইন ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং।
লগতে মিনিমাম 1 পৰা 2 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। এপ্লাই টু দ্য HR ডিপাৰ্টমেণ্ট উইথ CV, চেল নং এণ্ড ইমেইল ID উইদিন 7 days থ্ৰু ইমেইল। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইলৰ জৰিয়তে আপোনালোকে আজিৰ পৰা অহা 7 দিনৰ ভিতৰত আবেদন কৰিব লাগিব, বা আপোনালোকে ডাইৰেক্টলি হস্পিটেলত আপোনালোকৰ বায়'ডাটাখন জমা দিব পাৰে। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। আপোনালোকে যদি আৰু অধিক কিবা জানিব বিচাৰে 7399043823 এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 7 নম্বৰ জবটো অৰুণোদয় একাডেমি আমগুৰিৰ ফালৰ পৰা মুকলি হৈছে। ৱাক ইন ইণ্টাৰভিউ ফৰ ছাবজেক্ট টিচাৰ্ছ ইংলিছ, মেথমেটিক্স, জিঅ'গ্ৰাফী, কম্পিউটাৰ ছায়েন্সৰ ছাবজেক্ট টিচাৰ বিচৰা হৈছে। ইণ্টাৰভিউ ভেন্যু দিয়া হৈছে অৰুণোদয় একাডেমি আমগুৰি। অহা 21 মাৰ্চ তাৰিখে ইণ্টাৰভিউ হ'ব ৰাতিপুৱা 10:30 বজাৰ পৰা। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে, আপোনালোকে যোগাযোগ কৰি ল'ব। 8 নম্বৰ চিটুৱেশ্যন ভেকেণ্ট এ হাইলি ৰেপুটেড অৰ্গেনাইজেশ্যন ছিক্স একাউণ্টেণ্টছ উইথ BCom হেভিং মিনিমাম 2 to 5 years অফ এক্সপেৰিয়েঞ্চ। একাউণ্টেণ্ট পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom ডিগ্ৰী বিচাৰিছে। লগতে জবটোৰ বাবে মিনিমাম 2 পৰা 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। একাউণ্টছ, টেলি, ছেভি, GST, বেংকিং, মাইক্ৰ'ছফ্ট অফিচ এইবোৰৰ ওপৰত আপোনালোকৰ মিনিমাম 2 পৰা 5 বছৰ অভিজ্ঞতা থাকিব লাগিব। চেলাৰী দিয়া হ'ব 8,000 to 25,000 পাৰ মান্থ। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে। জিমেইলত আপোনালোকৰ CV বা ৰিজিউমখন 31 মাৰ্চৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 9 নম্বৰ জবটো দিছপুৰ পলিক্লিনিক এণ্ড হস্পিটেলৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্ট হায়াৰিং ফৰ দিছপুৰ পলিক্লিনিক এণ্ড হস্পিটেলছ প্ৰাইভেট লিমিটেড, হেঙেৰাবাৰী, গণেশগুৰি। পোষ্টটো হৈছে টাইপিষ্ট, ডিপাৰ্টমেণ্ট ৰেডিঅ'লজি। জবটোৰ বাবে মিনিমাম 2 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 2 years এক্সপেৰিয়েঞ্চ ইন টাইপিং আল্ট্ৰাছাউণ্ড ৰিপৰ্টছ ইজ মাষ্ট। চেলাৰী মেনশ্যন কৰা নাই। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে। জিমেইলৰ জৰিয়তে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। ইমিডিয়েট জইনাৰ্ছ প্ৰিফাৰ্ড। 10 নম্বৰ জবটো আয়ুষ্মান ফাউণ্ডেশ্যনৰ ফালৰ পৰা মুকলি হৈছে। জব লোকেশ্যন শ্বিলং হয়। ANM আৰু GDN নাৰ্ছেছ বিচৰা হৈছে এট SRS আয়ুষ্মান ফাউণ্ডেশ্যন শ্বিলং। জবটোৰ বাবে এট্ৰেক্টিভ চেলাৰী দিয়া হ'ব। লগতে হোষ্টেল ফেচিলিটি এভেইলেবল থাকিব। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9365161843 এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 11 নম্বৰ জবটো নাৰায়ণা এডুকেশ্যনেল ইনষ্টিটিউশ্যনৰ ফালৰ পৰা মুকলি হৈছে। নাৰায়ণা এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ ৱাক ইন ইণ্টাৰভিউ ফৰ দ্য ফলোয়িং পজিশ্যনছ। জব লোকেশ্যন গুৱাহাটী হয়। 1 নম্বৰ পোষ্টটো হৈছে টিচিং পজিশ্যনছ। 1 নম্বৰতে প্ৰাইমেৰী টিচাৰ মেথমেটিক্স ক্লাছ 1 to 5। 2 নম্বৰতে হাইস্কুল টিচাৰ মেথমেটিক্স ক্লাছ 6 to 10। 3 নম্বৰ হায়াৰ ছেকেণ্ডেৰী টিচাৰ্ছ ফিজিক্স, কেমেষ্ট্ৰি এণ্ড বিজনেছ ষ্টাডিজ ক্লাছ 11 and 12। B নম্বৰ পোষ্টটো হৈছে নন টিচিং পজিশ্যনছ। 1 নম্বৰতে হোষ্টেল কেয়াৰ টেকাৰ মিনিমাম 12 পাছ বিচৰা হৈছে জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন। 2 নম্বৰ ফ্ৰণ্ট অফিচ এক্সিকিউটিভ। 3 নম্বৰ মাৰ্কেটিং এক্সিকিউটিভছ ফ্ৰম অল ডিষ্ট্ৰিক্ট। চেলাৰী মেনশ্যন কৰা নাই। জবকেইটাৰ বাবে ইণ্টাৰভিউ হ'ব অহা 20 মাৰ্চ তাৰিখে ৰাতিপুৱা 9টা বজাৰ পৰা 3টা বজালৈকে ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ ভেন্যু দিয়া হৈছে নাৰায়ণা টেকন' স্কুল গুৱাহাটী। এই এড্ৰেছত ইণ্টাৰভিউ হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে, আপোনালোকে যোগাযোগ কৰিব পাৰে। লগতে জিমেইল দিয়া হৈছে। জিমেইলৰ জৰিয়তে আপোনালোকৰ ৰিজিউমখন পঠিয়াব পাৰিব। 12 নম্বৰ ৱান্টেড এ পাৰ্চন ফৰ এ গুৱাহাটী বেছড এডভাৰটাইজিং হু হেজ এক্সপেৰিয়েঞ্চড ৱৰ্কিং ইন এন এডভাৰটাইজিং এজেঞ্চি চেলিং হৰ্ডিংছ। পাৰ্চন শুড know ইংলিছ, আছামিজ এণ্ড কম্পিউটাৰ ফ্ৰেণ্ডলি। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 18,500 পাৰ মান্থ। লগতে 1,500 পেট্ৰলৰ খৰচ দিয়া হ'ব আৰু 250 মোবাইলৰ বিল দিয়া হ'ব। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে জবটোৰ বাবে তেখেতলোকে জিমেইল দিয়া হৈছে। জিমেইলত আপোনালোকৰ বায়'ডাটা আৰু কালাৰ ফটো আপোনালোকে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 13 নম্বৰ জবটো লিটিল ষ্টাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল 9th মাইল বাৰীদোৱা গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্টলি ৰিকুৱাৰ্ড দ্য ফলোয়িং পোষ্ট। 1 নম্বৰতে ইংলিছৰ টিচাৰ বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BA বা MA ইন ইংলিছ বিচাৰিছে। 2 নম্বৰ একাউণ্টেঞ্চি BCom বা MCom লগতে BA ডিগ্ৰী থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ ৰিজিউমখন পঠিয়াব পাৰিব। লগতে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে। আপোনালোকে যদি আৰু অধিক কিবা জানিব বিচাৰে সোনকালে যোগাযোগ কৰি ল'ব। 14 নম্বৰ জবটো PK কনষ্ট্ৰাকশ্যনৰ ফালৰ পৰা মুকলি হৈছে। ৱান্টেড চিভিল কনষ্ট্ৰাকশ্যন ষ্টাফ এণ্ড ষ্টাফ ফৰ হাৰ্ডৱেৰ চেলছ মেটেৰিয়েলছ মেনেজমেণ্ট। 1 নম্বৰ ছিনিয়ৰ ইঞ্জিনিয়াৰ এক্সপিৰিয়েঞ্চ ইন হাইৱে এণ্ড ষ্ট্ৰাকচাৰ MTech বা BTech বিচৰা হৈছে। কোৱালিফিকেশ্যন এডুকেশ্যনেল লগতে এক্সপিৰিয়েঞ্চ 10 years বিচৰা হৈছে। 2 নম্বৰ একাউণ্টেণ্ট MCom বা BCom ডিগ্ৰী বিচাৰিছে। এক্সপিৰিয়েঞ্চ 4 to 5 years।
3 নম্বৰ চেলছ একাউণ্টেণ্ট M.Com বা B.Com ডিগ্ৰী এক্সপেৰিয়েঞ্চ 4 to 5 years কোম্পানী নেম PSK কণ্টেক্ট নম্বৰ দিয়া হৈছে আপোনালোকে যদি আৰু অধিক জানিব বিচাৰে যোগাযোগ কৰিব পাৰে লগতে জিমেইল দিয়া হৈছে তাতে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব এড্ৰেছটো দিয়া হৈছে কানুবাৰী ডিষ্ট্ৰিক্ট লণ্ডিং অৰুণাচল প্ৰদেশ 15 নম্বৰ জবটো প্ৰণবন্ধ বিদ্যা মন্দিৰ যোৰহাটৰ ফালৰ পৰা মুকলি হৈছে 1 ছায়েন্স টিচাৰ উইথ ৰয়েল কম্বিনেশ্যন ৰিকুৱাৰ্ড ফৰ প্ৰণবন্ধ বিদ্যা মন্দিৰ যোৰহাট এণ্ড আনাডাৰ আৰ্টছ টিচাৰ ফৰ শংকৰপুৰ গড়মূৰ যোৰহাট ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰে আজিৰ পৰা অহা 2 দিনৰ ভিতৰত আপোনালোকে যোগাযোগ কৰিব লাগিব কণ্টেক্ট নম্বৰ দুটা দিয়া হৈছে যিকোনো এটা নম্বৰত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব 16 নম্বৰ জবটো অফিচ বয়ৰ জব হয় ৰিকুৱাৰমেণ্ট অফ এ অফিচ বয় ইন এ ৰেপুটেড এডুকেশ্যনেল ইনষ্টিটিউশ্যন উলুবাৰী গুৱাহাটীৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনৰ বাবে অফিচ বয় পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে কণ্টেক্ট নম্বৰ এটা দিয়া হৈছে 9707383006 এই নম্বৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম ধন্যবাদ